ক্লাছ 9ৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ ইউটিউব চেনেল চিম্পুল মেথছলৈ তোমালোকক স্বাগতম জনালোঁ। পুনৰ আলোচনা চেপ্টাৰটোৰ পৰা মই 3টা তোমালোকৰ দৰকাৰী কুৱেশ্যন লৈছোঁ। প্ৰথম কুৱেশ্যনটো আছে সূচক বিধি a⁴m ডিভাইড a⁴n ইকুৱেল a⁴m-n m ইকুৱেল n লৈ প্ৰমাণ কৰা এইটো a⁴0 ইকুৱেল 1। এইটো আমি ল'ম। আমি পাওঁ a এটা শূন্য সংখ্যা আৰু mn যিকোনো সংখ্যা হ'লে আমি বিধিটো কি, এই বিধিটো আমাৰ a⁴m a⁴n ইকুৱেল m-n। ইয়াতে এটো ভূমি mn ঘাত বা পাৱাৰ, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ এইটো কি দিছে আমাৰ প্ৰশ্নটোত m ইকুৱেল 1। এতিয়া আমি কি কৰিম, m ইকুৱেল n বহুৱাই m ইকুৱেল n বহুৱাই দিয়া। ইয়াতে কি পাবা, mৰ জেগাত n। এইটো a⁴n এইটো a⁴n, গতিকে এই দুটা ভেলু সমান, গতিকে কি আহিব ৰিজাল্ট 1। এইটোৰে এইটোক ডিভাইড কৰিলে 1 পাবা। এইটো সমান বস্তুৰ পৰা সমান বস্তু বিয়োগ, গতিকে এইটো কি হ'ব 0। ইয়াক তুমি এনেকৈ লিখিব পাৰিবা ঘূৰাই 1 হৈ গ'ল আমাৰ প্ৰমাণ। চোৱা এইখিনি আমি এনেকৈ লিখিম। আমাৰ কণ্ডিশ্যন আছে এইটো m ইকুৱেল n বহুৱাই আমি এইটো কি হ'ব, এইটো সমান ভেলু, কাটা কাটি গ'লে 1 থাকিব, এইটো 0 হৈ গ'ল। হ'লা নিশ্চয় বুজি, এইটো হ'ল। নেক্সট কুৱেশ্যনটো আছে সূচক বিধি। এইটোৱে এইবাৰ কি কৈছে, m ইকুৱেল 0 লৈ প্ৰমাণ কৰা a⁻n ইকুৱেল 1/a⁴n। এইটোৱে এইবাৰ আমি কি কৰিম, ইয়াত 0 পুট কৰি দিম, 0 বহুৱাই দিলে এইটো কি হ'ব, এইটো তোমাৰ 0, এইটো 0, তাৰপিছত এইটো ৰিজাল্ট আহিব, এইমাত্ৰ পালোঁ এইটো 1, এইটো n। আমাৰ এইটো কি হ'ব, 0ৰ পৰা যিকোনো সংখ্যা বিয়োগ কৰিলে কি পায়, এইটো তুমি এতিয়া ঘূৰাই লিখা একবাৰ 1/a⁴n হৈ গ'ল প্ৰমাণ। আমাৰ এইটো 2 নম্বৰ কুৱেশ্যনটো হ'ব, কুৱেশ্যন 2 হ'ব, এইটো হৈ গ'ল। স্ক্ৰীনশ্বট মাৰি লোৱা। এইবাৰ আমি 3 নম্বৰ কুৱেশ্যন। এবার 3 কুৱেশ্যন নম্বৰ 3 কি আছে, 2 দশমিক স্থানলৈ 2ৰ বৰ্গমূল। তে আমি 2 দশমিক স্থানলৈ 2ৰ বৰ্গমূল, যেহেতু 2 দশমিক স্থানলৈ আছে, তে তুমি দশমিক দিবা, দি দুঘৰকৈ এটা গোট, অৰ্থাৎ 2টা শূন্য এটা গোট, 2টা শূন্য এটা গোট, দুঘৰ আছে 2 দশমিক স্থানলৈ। এতিয়া আমি কি কৰিম, এনে এটা বৰ্গ সংখ্যা আমি বিচাৰি ল'ম যিটো বৰ্গ সংখ্যা 2তকৈ সৰু, যে 1ক স্কুৱেৰ কৰিলে 1 পাবা, 2ক স্কুৱেৰ কৰিলে 4 পাবা। গতিকে আমি এইটো 2 স্কুৱেৰ এইটো ল'ব নোৱাৰোঁ, গতিকে 1 স্কুৱেৰ, অৰ্থাৎ 1 × 1 হ'ব, মাইনাছ কৰা, গতিকে মাইনাছ কৰিলে কি পাবা তুমি 1। তে এতিয়া আমি দশমিকৰ সিফালে যাম, গতিকে দশমিক যিহেতু পাৰ হৈ যাম, ইয়াতে তুমি কি কৰিবা, দশমিক দিব লাগিব। এতিয়া দশমিক, এতিয়া আমাৰ দুঘৰ নামি আহিব। আমাৰ সাধাৰণ হৰণ প্ৰক্ৰিয়াত, দীৰ্ঘ হৰণ প্ৰক্ৰিয়াত কি হয়, এঘৰকৈ, ইয়াতে বৰ্গমূলৰ ক্ষেত্ৰত দুঘৰ নামি আহিব। নেক্সট ষ্টেপ আমি কি কৰিম, এতিয়া 1ক দুগুণ, ইয়াতে তুমি 1ক দুগুণ কৰিলে কি পাবা 2। এতিয়া ইয়াত এটা সংখ্যা তুমি দিব লাগিব, যিটো সংখ্যা ইয়াতো দিব লাগিব। ইয়াতে যদি আমি ধৰা কি দিলোঁ, 3 দিওঁ,
3 দিলোঁ, ইয়াতো 3, ইয়াতো 3 দিলে, ইয়াতো 3। এতিয়া তোমাৰ নিয়মটো হ'ল 23ক 3ৰে ইনটু কৰিলে কি পাবা, এইটো 96। এশতকৈ বহু সৰু, এইটো নহয়। এইবাৰ কি কৰিম আমি, ইয়াতে এইবাৰ আমি 4 লওঁ, কি হয় চাওঁ, 4, ইয়াতো 4। এইবাৰ তুমি 24ক 4ৰে ইনটু 16, 96। যদি আমি 5 লওঁ, 25 ইনটু 5 কি হ'ব, 5, 120, এটি নহয়, এতিয়া আমাৰ 4 হ'ব। এতিয়া পূৰণ কৰোঁতে কি পালোঁ, 96 মাইনাছ কৰা 4, দুঘৰ নমাই আনা। নেক্সট ষ্টেপটো কি হ'ব, এই পইণ্টটো উঠাই, অৰ্থাৎ 14ক তুমি দুগুণ কৰা। দুগুণ কৰিলে কি পাবা, 14ক দুগুণ 28 পালা। এতিয়া ইয়াত এটা সংখ্যা তুমি দিব লাগিব আৰু ইয়াতো এটা, আৰু এই সংখ্যাটোৰে এই গোটেইখিনিক ইনটু ধৰি ল'লোঁ আমি 2 দিলোঁ, কি হ'ব 4, এইটো 6, এইটো 5 হ'ব, ডাঙৰ হৈ গ'ল, 4 হাতকৈ ডাঙৰ। এতিয়া আমি 2 দিব নোৱাৰোঁ, ইয়াতে আমি 1 ল'ম। 1 ল'লে কি হ'ব, 281। ইয়াতে আমি কি দিম, ইয়াতে তুমি দিব লাগিব 1, ইয়াতো 1, 1ৰে এই গোটেইখিনিক পূৰণ কৰা, কৰিলে কি পাবা, সেই সংখ্যাটো পাবা 1ৰে। তেতিয়া কি আহিব ৰিজাল্ট, এইটো 9, এইটো 1, এইটো 1 হৈ গ'ল আমাৰ। এটাকে √, 2 দশমিক স্থানলৈ আমাক নিৰ্ণয় কৰিবলৈ দিছে, বৰ্গমূল 2 দশমিক স্থানলৈ। গতিকে আমাৰ হৈ গ'ল। গতিকে তুমি বুজি পালানে নাই, তোমালোকে মোক কমেণ্টত জনাবা, আৰু এইটো বৰ দৰকাৰী কুৱেশ্যন। থেংক ইউ, বাই বাই।